গাড়ী চালকৰ পুত্ৰ আজি চৰকাৰী চাকৰিয়াল হ'ল। পিতৃয়ে আৰু গাড়ী চলাব নালাগে। বহুত আনন্দ পাইছো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াতকে আৰু ল'ৰা-ছোৱালীৰ পৰা কি সুখ লাগে আৰু। অংকুৰৰ পিতৃয়েও আৰু স্কুলত ভাত ৰান্ধিব নালাগে। মই লোকৰ ঘৰত কাম কৰোঁ। আমাৰ ওচৰৰে এখন LP স্কুলত ৰন্ধনৰ কাম কৰি আছো। এটকা নিদিয়াকৈ মেধাৰ ভিত্তিত এডিআৰই পৰীক্ষাত উজলি কলিয়াবৰৰ 2 যুৱক। আৰ্থিকভাৱে অতি দৰিদ্ৰ পৰিয়ালৰ বিকাশ বৰুৱাৰ পিতৃয়ে গাড়ী চলাই কোনোমতে টকা কেইটা জোৰাই পুত্ৰক পঢ়ুৱাইছিল। সেয়ে আজি পুত্ৰৰ ভাল খবৰ পোৱা পিতৃ মাতৃৰ বৈ আহিল আনন্দৰ চকুলো। বহুত আনন্দ পাইছো। প্ৰথমে মই মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জনাইছো। ইয়াতকে আৰু ল'ৰা-ছোৱালীৰ পৰা কি সুখ লাগে আৰু। এইখিনিয়ে আমাৰ যথেষ্ট। বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছো। আজি যিটো ফল পাইছো এইখিনি আমাৰ বহুত আনন্দ লাগিছে। পুত্ৰৰ এই সফলতাত পিতৃও ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ল'ৰাটো বহুত কষ্ট ডাঙৰ দীঘল কৰিছো আৰু বহুত ত্যাগ স্বীকাৰ কৰি ল'ৰাটো মানুহ কৰিব পাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো যে মোৰ নিচিনা দুখীয়া ল'ৰা মানুহ এজনে এটা ল'ৰা সংস্থাপন কৰি দিব পৰা কেপাচিটি হৈছে। সেইকাৰণে ধন্যবাদ জনাইছো। গাড়ী এখন চলাই গোটেই ঘৰখন চলাও। কেতিয়াবা চাগে সন্তানৰ আপডাউন মাৰিবলৈ অসুবিধা হয় বহুত। তাৰ মাজতে আৰু যিমান পাৰো ঠেলা হেঁচা কৰি ল'ৰাটো ডাঙৰ কৰিছো আৰু ইমানখিনি যে আগবাঢ়ি গৈছে সেয়ে ভগৱানৰ ওচৰত কৃতজ্ঞতা। ভগৱানে মোৰ এজন মানুহৰ যে চকু মেলি চালে সেয়ে মোৰ আৰু ইয়াতকে সুখ নালাগে। মই ধন্যবাদ জনাব পাৰিম বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ। তেওঁৰ এটা সৎ আৰু নিষ্ঠাৰ নিকাৰে এটা নিযুক্তি প্ৰক্ৰিয়া সম্পাদন শেষ কৰিলে আৰু সেই নিযুক্তি প্ৰক্ৰিয়াতে নিকা পথেৰে মই বৰ্তমান এডিআৰইত চিলেকশ্যন হ'বলৈ সক্ষম হৈছোঁ। অংকুৰৰ দেউতাকে ক'লে লোকৰ ঘৰত কাম কৰি বিদ্যালয়ত ভাত ৰান্ধি কেনেকৈ সন্তানক ডাঙৰ মানুহ হোৱাৰ সপোন দেখুৱাইছিল। মই গহগুৰি গাঁৱৰে একেবাৰে দুখীয়া পৰিয়ালৰ এজন লোক। মই সৰুৰে পৰাই বহুত কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছোঁ। আমাৰ পুত্ৰ সন্তান এই পোনাটোৱেই দেখিছে আপোনাসৱে। এই পোনাটোৰ লগতেই মই মোৰ জীৱনৰ গোটেইখিনি সময় যিমানখিনি উপাৰ্জন কৰিছিলোঁ মই লোকৰ ঘৰত কাম কৰোঁ। বৰ্তমান মই আমাৰ ওচৰৰে এখন LP স্কুলত ৰন্ধনৰ কাম কৰি আছোঁ। তাৰ পৰাই যি 2-4 পইচা পাওঁ বা কাম বন কৰি মেলি যিখিনি পইচা পাওঁ সেই পইচাখিনি সমস্ত সেই ল'ৰা পোনাটোৰ উন্নতিৰ হকে পঢ়া শুনাতে সকলো ফালৰ পৰাই মই তেখেতক দি আহিছোঁ। মোৰ আমাৰ হিমন্ত ছাৰ চৰকাৰলৈ এইটোৱেই মোৰ অনুৰোধ যাতে আপোনাসৱে যি ধৰণে নিকা এই ব্যৱস্থাটো কৰি পেলাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিলে ভৱিষ্যতলৈও যাতে তেখেতৰ চৰকাৰে বা তেখেতে গোটেই প্ৰক্ৰিয়াটো অব্যাহত ৰাখি সকলো মেধা ছাত্ৰ ছাত্ৰীক এনেদৰেই সুবিধা দিবৰ কাৰণে মই অনুৰোধ জনাম। আজি ইমান কষ্টৰ মূৰত প্ৰথমৰ পৰা মই চেষ্টা কৰি আছিলোঁ। বিশেষকৈ আগত ইমান মই আশা কৰা নাছিলোঁ। বিশেষকৈ বিজেপি চৰকাৰখন অহাৰ পৰা বিশেষকৈ তেওঁলোকৰ যি নিকা আৰু স্বচ্ছ পদ্ধতিৰে আমাৰ যি পৰীক্ষা আয়োজনৰ তেওঁলোকে ব্যৱস্থা কৰিলে তাৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আৰম্ভ হোৱা এই ব্যৱস্থা যি বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈকে যি চলি আহিছে তাৰ বাবে মই প্ৰথমতে আমাৰ চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। সকলোকে প্ৰথমতে বাৰু মোৰ মা দেউতালৈ ধন্যবাদ, দ্বিতীয়তে ভগৱানলৈ ধন্যবাদ আৰু তৃতীয়তে মই এই চৰকাৰখনলৈ ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে আমাৰ দৰে এই দুখীয়া নিচলা মানুহখিনিক যে ইমান সহায় কৰি আগুৱাই আনিব পাৰিছে তাৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মা তথা এই বিজেপি চৰকাৰখনলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। একদম বহুত গৌৰৱান্বিত। মই হিমন্ত ছাৰলৈ বহুত বহুত ধন্যবাদ। তেখেতে মোক বহুত সহায় কৰিলে, মোৰ অসুখতো চালে। এতিয়া মোৰ ল'ৰাই উত্তীৰ্ণ হোৱাৰ কাৰণে মই নথৈ ধন্যবাদ চৰকাৰখনলৈ। আৰু মোৰ স্বামীলৈও মোৰ বহুত ধন্যবাদ। তেখেতে বহুত কষ্ট কৰি ল'ৰাক ইমান উপযুক্ত কৰিলে তাৰ কাৰণে মোৰ নথৈ ধন্যবাদ। মোৰ গাঁওখনৰ আই মাতৃ সকলোলৈ মোৰ ধন্যবাদ। সকলোৱে মোক সহায় কৰিলে। এতিয়া মাত্ৰ মোৰ যেনে তেনে মই ল'ৰাটোৰ উত্তীৰ্ণটোৰ কাৰণে মই একদম নথৈ আনন্দিত। নথৈ চৰকাৰখনলৈ মোৰ অশেষ অশেষ ধন্যবাদ। অংকুৰ আৰু বিকাশৰ লগতে তেওঁলোকৰ পিতৃ মাতৃকো অভিনন্দন জনাইছো এই বিশেষ ক্ষণত।
কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট টাইম 8